নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম ডেইলিলৈ। আজি আমি মিডিয়েভেল আসাম হিষ্ট্ৰীৰ আন এটি ভিডিঅ' লৈ আহিছোঁ। আজি এই ভিডিঅ'টোত আমি চুতীয়া ডাইনেষ্টিৰ পৰা কোচ ডাইনেষ্টিলৈকে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। আসাম হিষ্ট্ৰীৰ এই ছিৰিজটোত আগৰ পাৰ্টসমূহ আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ চাব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ হু এষ্টাব্লিছ দ্য চুতীয়া কিংডম? চুতীয়া ৰাজ্য কোনে স্থাপন কৰিছিল? দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি বীৰপাল। দ্য নেক্সট কুৱেশ্যন ইজ চুতীয়া কিংডম ৱাজ এষ্টাব্লিছ ইন হুইচ ইয়াৰ? চুতীয়া ৰাজ্য কোন বছৰত স্থাপিত হৈছিল? দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন ডি 1187। The next question is the most famous ruler of Sutia kingdom was Sutia ৰাজ্যৰ আটাইতকৈ বিখ্যাত ৰজাজন কোন আছিল? And the correct option is option C ৰত্নধ্বজ পাল। The next question is ৰত্নধ্বজ পাল was the son of ৰত্নধ্বজ পাল কাৰ পুত্ৰ আছিল? The correct option is option B বীৰপাল। The next question is গৌৰী নাৰায়ণ was another name of গৌৰী নাৰায়ণ আন এটা নাম কি আছিল? And the correct option is option C ৰত্নধ্বজ পাল। The next question is ৰত্নধ্বজ পাল built his capital at ৰত্নধ্বজ পালে তেওঁৰ ৰাজধানী ক'ত স্থাপন কৰিছিল? And the correct option is option D ৰত্নপুৰ। আৰু ৰত্নপুৰ বৰ্তমান মাজুলী। The next question is after ৰত্নধ্বজ পাল how many Sutia king rule according to দেওধাই আসাম বুৰঞ্জী? ৰত্নধ্বজ পালৰ পিছত দেওধাই অসম বুৰঞ্জী অনুসৰি কিমানজন চুতীয়া ৰজাই শাসন কৰিছিল? And the correct option is option C 9। The next question is during which Ahom king Sutia Ahom conflict started? কোনজন আহোম ৰজাৰ দিনত আহোম চুতীয়াৰ মাজত সংঘাত আৰম্ভ হৈছিল? And the correct option is option D চুতুফা। The next question is which Sutia king attacked Ahom kingdom during the reign of Ahom king চুহুংমুং? কোন চুতীয়া ৰজাই চুহুংমুঙৰ শাসনকালত আহোম ৰাজ্য আক্ৰমণ কৰিছিল? And the correct option is option B ধীৰ নাৰায়ণ। ধীৰ নাৰায়ণক আন এটা নাম কি আছিল? ধৰ্মধ্বজ পাল। আৰু ধীৰ নাৰায়ণে 1512 চনত আহোম ৰাজ্য আক্ৰমণ কৰিছিল। The next question is during which battle did Sutia successfully invaded Ahom kingdom? কোনখন যুদ্ধৰ সময়ত চুতীয়াসকলে সফলতাৰে আহোম ৰাজ্য আক্ৰমণ কৰিছিল? And the correct option is option D the battle of দিহিং। আৰু দিহিঙৰ যুদ্ধখন কোন চনত হৈছিল? 1520 চনত। The next question is who defeated the last Sutia king? চুতীয়াসকলৰ শেষ ৰজাজনক কোনে পৰাজিত কৰিছিল? And the correct option is option A চুহুংমুং। The next question is who was the last ruler of Sutia kingdom? চুতীয়াসকলৰ অন্তিমজন ৰজা কোন আছিল? And the correct option is option A নীতিপাল। The next question is সাধিনী was the wife of সাধিনী কোনজন চুতীয়া ৰজাৰ পত্নী আছিল? And the correct option is option A নীতিপাল। The next question is সতী সাধিনী দিৱস is celebrated on সতী দিৱস কোন তাৰিখে পালন কৰা হয়? And the correct option is option B 21st April। The next question is Sutia worship which deity? চুতীয়াসকলে কোন দেৱতাক উপাসনা কৰিছিল? And the correct option is option C কেচাই খাইটি। The next question is what was the capital of কছাৰী kingdom? কছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল? And the correct option is option D all of the above। মানে কছাৰীসকলৰ ৰাজধানী আছিল ডিমাপুৰ, মাইবং আৰু খাছপুৰ এই তিনিখনতে। The next question is Dimapur was situated
অন দ্য বেংক অফ হুইচ অফ দ্য ফলোয়িং ৰিভাৰ? ডিমাপুৰ নিম্নলিখিত কোনখন নদীৰ পাৰত অৱস্থিত? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন এ ধনশিৰি। দ্য নেক্সট কুৱেশ্যন ইজ হোৱাট ৱাজ দ্য ইউজুৱেল শ্বেপ অফ কছাৰী কইন? কছাৰী মুদ্ৰাৰ সচৰাচৰ আকৃতি কি আছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি গোলাকাৰ। দ্য নেক্সট কুৱেশ্যন ইজ দ্য লাষ্ট কেপিটেল অফ কছাৰী কিং ৱাজ এট? কছাৰী ৰজাসকলৰ অন্তিম ৰাজধানী ক'ত আছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি খাজপুৰ। দ্য নেক্সট কুৱেশ্যন ইজ তুলাৰাম সেনাপতি ৱাজ দ্য চিফ অফ? তুলাৰাম সেনাপতি প্ৰধান আছিল। এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন ডি ডিমাচা। আৰু ডিমাচাসকলকে কছাৰী বুলিও কোৱা হয়। দ্য নেক্সট কুৱেশ্যন ইজ হু ইজ ৰিলেটেড টু কছাৰী কিংডম? কছাৰী ৰাজ্যৰ সৈতে তলৰ কোনজন সম্পৰ্কিত? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি ভীম। দ্য নেক্সট কুৱেশ্যন ইজ হোৱাট ৱাজ দ্য নিউ কেপিটেল অফ কছাৰীজ আফটাৰ আহোম কিং এনেক্সড দ্য এণ্টায়াৰ টেৰিটৰী? আহোম ৰজাই সমগ্ৰ অঞ্চল নিজৰ অধীনলৈ অনাৰ পিছত কছাৰীসকলৰ নতুন ৰাজধানী কি আছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি মাইবং। দ্য নেক্সট কুৱেশ্যন ইজ দ্য এনচিয়েণ্ট নেম অফ কাছাৰ ৱাজ? কাছাৰৰ প্ৰাচীন নাম কি আছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি হিৰিম্বা। দ্য নেক্সট কুৱেশ্যন ইজ হু এষ্টাব্লিছ কোচ ডাইনেষ্টি ইন দ্য কমতা কিংডম? কমতা ৰাজ্যত কোনে কোচ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন এ বিশ্বসিংহ। দ্য নেক্সট কুৱেশ্যন ইজ কোচ কিং বিশ্বসিংহ ৱাজ দ্য চন অফ? কোচ ৰজা বিশ্বসিংহ কাৰ পুত্ৰ আছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন ডি হাৰিয়া মণ্ডল। দ্য নেক্সট কুৱেশ্যন ইজ হু ৱাজ দ্য চন অফ বিশ্বসিংহ? বিশ্বসিংহৰ পুত্ৰ কোন আছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন ডি অল অফ দ্য এভভ। মানে নৰনাৰায়ণ, শুক্লধ্বজ আৰু গোহাঁই কমল এই তিনিজনেই বিশ্বসিংহৰ পুত্ৰ আছিল। দ্য নেক্সট কুৱেশ্যন ইজ কোচ কিংডম গট ডিভাইডেড ইনটু টু পাৰ্টছ। ইচ পাৰ্ট অফ দ্য কিংডম ৱাজ ন'ন এজ কোচ হাজো। হোৱাট ৱাজ দ্য ৱেষ্টাৰ্ণ পাৰ্ট? কোচ ৰাজ্য দুটা ভাগত বিভক্ত হৈছিল। ৰাজ্যৰ পূব অংশক কোচ হাজো বুলি জনা হৈছিল আৰু পশ্চিম অংশটো কি আছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি কোচবিহাৰ। দ্য নেক্সট কুৱেশ্যন ইজ হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ কোচ হাজো ডিভিজন অফ কোচ ডাইনেষ্টি? কোচ ৰাজবংশৰ কোচ হাজো বিভাগৰ প্ৰথমজন শাসক কোন আছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি ৰঘুদেৱ নাৰায়ণ। দ্য নেক্সট কুৱেশ্যন ইজ হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ কোচ ডাইনেষ্টি? কোচ ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি নৰনাৰায়ণ। দ্য নেক্সট কুৱেশ্যন ইজ ইন হুইচ ইয়াৰ ডিড দ্য কোচ কিং নৰনাৰায়ণ ইনভেড দ্য আহোম কিংডম? কোনটো চনত কোচ ৰজা নৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰিছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি 1562। দ্য নেক্সট কুৱেশ্যন ইজ শ্ৰীমন্ত শংকৰদেৱ ৱাজ এবল টু এষ্টাব্লিছ এ শৰণ নাম ধৰ্ম ডিউৰিং হুইচ কিং ৰুল? শ্ৰীমন্ত শংকৰদেৱে কোন ৰজাৰ শাসনকালত এক শৰণ নাম ধৰ্ম স্থাপন কৰিবলৈ সক্ষম হৈছিল? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন এ নৰনাৰায়ণ। দ্য নেক্সট কুৱেশ্যন ইজ অন হুজ ৰিকুৱেষ্ট শ্ৰীমন্ত শংকৰদেৱ ৰোড গুণমালা? কাৰ অনুৰোধত শ্ৰীমন্ত শংকৰদেৱে গুণমালা লিখিছিল? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন এ নৰনাৰায়ণ। দ্য নেক্সট কুৱেশ্যন ইজ ইন দ্য সংস্কৃত ইনস্ক্ৰিপশ্যন নৰনাৰায়ণ ইজ ন'ন এজ? সংস্কৃত শিলালিপিত নৰনাৰায়ণক কি নামেৰে জনা যায়? এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন এ মল্লদেৱ। দ্য নেক্সট কুৱেশ্যন ইজ হোৱাট ইজ দ্য ৰিয়েল নেম অফ চিলাৰায়? চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? এইটো আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি শুক্লধ্বজ। দ্য নেক্সট কুৱেশ্যন ইজ ৰঘুদেৱ ৱাজ দ্য চন অফ? ৰঘুদেৱ কাৰ পুত্ৰ আছিল?
And the correct option is option B, Silarai. The next question is, in which year Silarai occupied Ahom capital Gorgaon? কোন চনত চিলাৰায়ে আহোমৰ ৰাজধানী দখল কৰিছিল? And the correct option is option C, 1563. The next question is, King Naranayan died in the year? কোন চনত ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল? And the correct option is option B, 1584. The next question is, the 350 miles long Guhai Kamal Ali was from Coach Bihar to 350 মাইল দীঘল গুহাই কমল আলী কোচ বিহাৰৰ পৰা ক'ত সংযোগ কৰিছে? And the correct option is option C, নাৰায়ণপুৰ. The next question is, who rebuilt the Kamakhya temple? কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? And the correct option is option A, নৰনাৰায়ণ. The next question is, the Treaty of Majuli was signed between Kuch King Naranarayan and Ahom King? Kuch ৰজা নৰনাৰায়ণ আৰু কোনজন আহোম ৰজাৰ মাজত মাজুলী চুক্তি স্বাক্ষৰিত হৈছিল? এটো আন এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন. The correct option is option A, Sukampa. The next question is, in which year Treaty of Majuli was signed? কোন চনত মাজুলী চুক্তি স্বাক্ষৰিত হৈছিল? And the correct option is option C, 1563. The next question is, who introduced a silver coin named Narayani during his rule? কাৰ শাসন কালত নাৰায়ণী নামৰ এটা ৰূপৰ মুদ্ৰা প্ৰৱৰ্তন কৰিছিল? The correct option is option B, নৰনাৰায়ণ. The next question is, who visited the Kuch kingdom in 16th century? 16 শতিকাত কোচ ৰজাৰ কোনে ভ্ৰমণ কৰিছিলে? And the correct option is option B, Ralph Fitch. The next question is, during whose reign Guhai Kamal Ali constructed? কাৰ ৰাজত্ব কালত গুহাই কমল আলী নিৰ্মাণ কৰা হৈছিল? And the correct option is option C, নৰনাৰায়ণ. The next question is, what were the Kuch coin known as? কোচৰ মুদ্ৰাসমূহক কি বুলি জনা গৈছিল? The correct option is option C, নাৰায়ণী. The next question is, Lakshmi Narayan was the son of লক্ষ্মী নাৰায়ণৰ কাৰ পুত্ৰ আছিল? লক্ষ্মী নাৰায়ণ কাৰ পুত্ৰ আছিল? And the correct option is option A, নৰনাৰায়ণ. The next question is, Parikshit Narayan married his daughter Mangaldahi to which Ahom king? পৰীক্ষিত নাৰায়ণে তেওঁ জীয়েক মঙ্গলদাহীক কোনজন আহোম ৰজাৰ সৈতে বিয়া কৰাইছিল? And the correct option is option C, প্ৰতাপ সিংহ. আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল. আশা কৰোঁ আপোনালোক সকলোৱে ভাল পালে. ধন্যবাদ.